নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি সমগ্ৰ ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা। পুৱা 10 বজাৰ পৰা দিনৰ 1:30লৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা। এডিআৰইৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ স্বচ্ছতাৰ বাবে এই পদক্ষেপ অসম চৰকাৰৰ আৰু এই সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিবে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, সোণাপুৰৰ কচুতুলিৰ সকলো বেদখলকাৰীক গুলি কৰি মাৰি পেলাওক। পুলিচে নোৱাৰিলে আমাক এৰি দিয়ক। 15 মিনিটত আমি বাংলাদেশী খেদি পঠিয়াম। আমি হাতত খাৰু পিন্ধি বহি থকা নাই। সকলোৰে হাতত AK-47 ৰাইফল দি দিয়ক পুলিচে। এই বিস্ফোৰক মন্তব্য বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। আক্ৰমণ হ'লে ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব বেদখলকাৰীৰ ওপৰত। সকলোকে গুলি কৰি মাৰি দিয়ক, আমাৰ কোনো আপত্তি নাই। আৰক্ষীয়ে নোৱাৰিলে আমাক দায়িত্ব দিয়ক। এই মন্তব্য বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। শৃংখল চলিহাই লগতে কয় যে পুলিচ আঁতৰি দিয়ক। আমি 15 মিনিটত বাংলাদেশী খেদি পঠিয়াম। আমি হাতত খাৰু পিন্ধি বহি থকা নাই। ব্ৰিটিছৰ যুগৰ পৰা থাকক বা আকবৰৰ যুগৰ পৰা থাকক, মাটি এৰিবই লাগিব। সকলোৰে হাতত AK-47 ৰাইফল দি দিয়ক পুলিচে। এই যুঁজ সভ্যতা সংস্কৃতি মাটি ফেটি ৰক্ষাৰ যুঁজ। ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব, বেলেগ কথা ইয়াত নাই। বেদখল হৈছে বাবে উচ্ছেদ হৈছে। অসমৰ খিলঞ্জীয়া লোক কেতিয়াও বহি নাথাকে। ট্ৰাইবেল বেল্টৰ মাটি দখল কৰিলে উচ্ছেদ হ'বই। কোনো ৰাজনৈতিক দলক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। কেৱল ভোটৰ স্বাৰ্থত আমাক আৰু কোনেও ব্যৱহাৰ নকৰিব। সোণাপুৰৰ কচুতুলিৰ পৰা এই হুংকাৰ বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে DB ষ্টকৰ প্ৰবঞ্চক দীপাংকৰ বৰ্মনক বিচাৰি আৰক্ষীয়ে চপাইছে জাল। যিকোনো মুহূৰ্তত আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে দীপাংকৰ বৰ্মন। কিমান দিন পলাই থাকিব দীপাংকৰ বৰ্মন? আৰু অনলাইন প্ৰবঞ্চনাৰ 32টাকৈ গোচৰৰ তদন্ত CBI অৰ্পণ অসম চৰকাৰৰ। অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা কোনো লোক হাৰি নাযাব। DB ষ্টকৰ প্ৰবঞ্চক দীপাংকৰ বৰ্মনক বিচাৰি আৰক্ষীয়ে পেলাইছে জাল। কিমান দিন পলাই থাকিব দীপাংকৰ বৰ্মন? অনলাইন ট্ৰেডিং প্ৰবঞ্চনাত জড়িত কোনো লোক হাৰি নাযাব বা হাৰি যাব নোৱাৰিব। আৰু এই সন্দৰ্ভত 32টাকৈ গোচৰৰ তদন্ত কৰিব CBIয়ে। গাঁৱে ভূঞে থকা সকলো অনলাইন প্ৰবঞ্চকক বিচাৰি উলিওৱা হ'ব। পুলিয়ে পোখাই উভালি পেলোৱা হ'ব এই অনলাইন প্ৰবঞ্চকৰ জাল। প্ৰবঞ্চকক জনতাৰ টকা খাবলৈ দিয়া নহ'ব। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে কোটি টকা আত্মসাৎ কৰা বহু প্ৰবঞ্চক। আৰু বৰ্তমানো পলাতক হৈ আছে DB ষ্টকৰ স্বত্বাধিকাৰী প্ৰবঞ্চক দীপাংকৰ বৰ্মন। আৰু বৰ্তমান কাৰাগাৰত আছে প্ৰবঞ্চক স্বপ্ননীল দাস, বিশাল ফুকন, মাইনাও ব্ৰহ্ম, চুমি বৰা আৰু তাৰ্কিক বৰা। আৰু এইসকল প্ৰবঞ্চকৰ বিৰুদ্ধেও তদন্ত হ'ব। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সোণাপুৰৰ কচুতুলিৰ অবৈধ বেদখলকাৰী উচ্ছেদৰ ঘটনাক লৈ ABMCৰ হুংকাৰ। বেদখলকাৰীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি নকৰিব। সংখ্যালঘুৰ ওপৰত চলোৱা অত্যাচাৰ কেতিয়াও মানি লোৱা নহ'ব। এই হুংকাৰ ABMCৰ। সোণাপুৰৰ কচুতুলিৰ উচ্ছেদক লৈ ABMCৰ তীব্ৰ প্ৰতিবাদ। অবৈধ বেদখলকাৰী উচ্ছেদক লৈ জাঙুৰ খাই উঠিছে ABMC। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱা বুলি অভিযোগ প্ৰতিবাদকাৰীৰ। এনেধৰণৰ উচ্ছেদ কোনো কাৰণতে মানি লোৱা নহ'ব। চৰকাৰে পক্ষপাতমূলকভাৱে উচ্ছেদ চলোৱা বুলি অভিযোগ প্ৰতিবাদকাৰীৰ। উল্লেখযোগ্য যে সোণাপুৰৰ কচুতুলিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলি আছে উচ্ছেদ অভিযান। আৰু এই উচ্ছেদৰ প্ৰতিবাদৰ ঘটনাত
হাইদৰ আলী আৰু জৱাহিদ আলীৰ লগতে আন এগৰাকী যুৱকৰ মৃত্যু হৈছে। উচ্ছেদিতৰ এই মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্ত হ'ব লাগে। বেদখলকাৰীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি নকৰিবলৈ হুংকাৰ প্ৰতিবাদকাৰীৰ। ABMCৰ নেতা টাইছন হুছেইনে দিয়ে এই হুংকাৰ। তামোলপুৰত কচুতুলি ঘটনাৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ABMCয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ CISFত ওলাইছে শ শ চাকৰি। 30 ছেপ্টেম্বৰৰ ভিতৰত কৰক আবেদন। 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেই কৰিব পাৰিব আবেদন। CISFত ওলাইছে চাকৰি। চাকৰি বিচৰা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ আহিছে। অহা 30 ছেপ্টেম্বৰৰ ভিতৰত যুৱক যুৱতীয়ে কৰিব লাগিব আবেদন। অনলাইন যোগে চাকৰি প্ৰাৰ্থীয়ে কৰিব লাগিব আবেদন। আৰু এই সন্দৰ্ভত CISFৰ তৰফৰ পৰা বিচৰা হৈছে আবেদন। CISFৰ অগ্নি নিৰ্বাপক জোৱানৰ পদৰ বাবে বিচৰা হৈছে আবেদন। আবেদনকাৰী প্ৰাৰ্থীসকল ভাৰতীয় নাগৰিক হ'ব লাগিব। প্ৰাৰ্থীসকলে অনলাইন যোগে লাভ কৰিব এডমিট কাৰ্ড। এডমিট কাৰ্ড তেওঁলোকে এই ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ৱেবছাইটটো হৈছে CISFRECTT.CISF.gov.in। আৰু আবেদনকাৰী প্ৰাৰ্থীসকল 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, অৰ্থাৎ মেট্ৰিক পাছ কৰিলেই আবেদন কৰিব পাৰিব। বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছে 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীসকলে কিদৰে কৰিব আবেদন চাওঁ আহক। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব। ৱেবছাইটটো কৈ দিছোঁ, CISFRECTT.CISF.gov.in। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, সোণাপুৰৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক উদ্দেশ্যি মন্তব্য কৰি কয় যে মোক দুইফালে বজাই লাভ নাই, দবাটো আপোনালোকে এফালে বজাওক। এবাৰ কয় মিয়াক টাৰ্গেট কৰি লৈছোঁ, এবাৰ কয় খিলঞ্জীয়াক টাৰ্গেট কৰি লৈছোঁ। উচ্ছেদ অভিযান চলিবই, কোনেও বাধা দিব নোৱাৰে। উচ্ছেদৰ সময়ত আমি হিন্দু মুছলিম নাচাওঁ। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াৰ দৰে অসমীয়া হিন্দুৱে হাতত লাঠি জং নলয়। ট্ৰাইবেল বেল্টত থাকিলে অসমীয়া মানুহো উচ্ছেদ হ'ব। ট্ৰাইবেল বেল্ট গঠন হোৱাৰ পূৰ্বৰ পৰাই থাকিলেহে উচ্ছেদ নহ'ব। শিলহাকত আমি অসমীয়া মানুহকো উচ্ছেদ কৰিছোঁ। উচ্ছেদ অভিযান চলিবই, ইয়াত কোনেও বাধা দিব নোৱাৰে। মোক দুইফালে বজাই লাভ নাই, দবাটো এফালেই বজাওঁ। এবাৰ কয় মিয়াক টাৰ্গেট কৰি লৈছোঁ, এবাৰ কয় খিলঞ্জীয়াক টাৰ্গেট কৰি লৈছোঁ। উচ্ছেদৰ সময়ত আমি হিন্দু মুছলিম নাচাওঁ। সোণাপুৰত উচ্ছেদৰ সময়ত ঘটা ঘটনাৰ বাবে কংগ্ৰেছ জগৰীয়া। ট্ৰাইবেল বেল্ট এণ্ড ব্লক কংগ্ৰেছে আনিছিল। এতিয়া কংগ্ৰেছে এই আইনৰ বিৰোধিতা কৰিছে। কংগ্ৰেছে স্পষ্টকৈ ক'ব লাগে যে তেওঁলোকক এই আইন লাগে নে নালাগে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক থকালৈকে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিব নোৱাৰে। সোণাপুৰৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে পুনৰ বুজাবুজি ভাৰতৰ। ভাৰতৰ পিঁয়াজ ৰপ্তানিৰ চৰ্ত শিথিল কৰিলে ভাৰত চৰকাৰে। আৰু এতিয়া বাংলাদেশে ভাৰতলৈ প্ৰেৰণ কৰিব ইলিছ মাছ। ভাৰত চৰকাৰে পিঁয়াজ ৰপ্তানিৰ বাবে কঠিন চৰ্তসমূহ শিথিল কৰিলে। ভাৰত চৰকাৰে বিদেশলৈ ৰপ্তানিৰ বাবে প্ৰতি টন পিঁয়াজৰ মূল্য $550 মাৰ্কিন নিৰ্ধাৰণ কৰিছিল আৰু লগতে 40% হাৰত ৰপ্তানি শুল্ক আৰোপ কৰা হৈছিল। আৰু এতিয়া বৈদেশিক বাণিজ্য সঞ্চালক প্ৰধানে ঘোষণা কৰিছে যে এই দুয়োটা ক্ষেত্ৰতে চৰ্ত শিথিল কৰা হৈছে। ব্যৱসায়ীসকলে নিজে ৰপ্তানিৰ মূল্য নিৰ্ধাৰণ কৰিব পাৰিব। ইয়াৰ উপৰিও ৰপ্তানি শুল্ক আধালৈ হ্ৰাস কৰা হৈছে। যোৱা বছৰ লোকসভা নিৰ্বাচনৰ বাবে ভাৰত চৰকাৰে পিঁয়াজকে ধৰি বহু সামগ্ৰীৰ ৰপ্তানি ৰোধ কৰিছিল। নিৰ্বাচনৰ সময়ত দেশৰ বজাৰত দাম নিয়ন্ত্ৰণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে, যাৰ বাবে মহাৰাষ্ট্ৰৰ পিঁয়াজ খেতিয়ক আৰু ৰপ্তানিকাৰকসকল ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। আৰু অহা নৱেম্বৰ মাহত সেই ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব
আৰু ইয়াৰ পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে পিয়াজ ৰপ্তানিৰ চৰ্ত শিথিল কৰি মহাৰাষ্ট্ৰৰ কৃষকক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছিল আৰু চলিত সপ্তাহৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী মোদীৰ মহাৰাষ্ট্ৰ ভ্ৰমণৰ কথা। ইফালে ভাৰত চৰকাৰৰ পিয়াজৰ সিদ্ধান্তৰ দ্বাৰা বাংলাদেশ বিশেষভাৱে লাভৱান হ'ব। চুবুৰীয়া দেশৰ ব্যৱসায়ীসকলে ভাৰতৰ পৰা বেছিভাগ পিয়াজ আমদানি কৰে। সেই দেশৰ একাংশ লোকে মৌখিকভাৱে ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনোৱাৰ বিপৰীতে ভাৰতীয় পিয়াজৰ সোৱাদ আৰু টেক্সাৰ তেওঁলোকৰ প্ৰথম পছন্দ। উল্লেখযোগ্য যে ভাৰত চৰকাৰে যোৱা বছৰ পিয়াজ ৰপ্তানিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল যদিও বাংলাদেশক ৰেহাই দিয়া হৈছিল। যোৱা বছৰ দুয়োখন দেশৰ মাজত হোৱা আলোচনাত সিদ্ধান্ত লোৱা হৈছিল যে নিৰ্দিষ্ট পৰিমাণৰ পিয়াজ দিয়া হ'ব। এতিয়া বাংলাদেশৰ ৰপ্তানিকাৰকসকলে কম মূল্যত ভাৰতৰ পৰা পিয়াজ আমদানি কৰিব পাৰিব। ফলত সেই দেশৰ বজাৰত পিয়াজৰ উচ্চ মূল্য কমি যাব। আৰু ভাৰতৰ চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি বাংলাদেশৰ পশু সম্পদ উপদেষ্টাই ঘোষণা কৰিছে যে তেওঁলোকে পূজাৰ সময়ত ইলিছ ভাৰতলৈ প্ৰেৰণ কৰিব নিবিচাৰে। ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ৰ এগৰাকী বিষয়াৰ মতে এই সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ নেকি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাৰণ বাণিজ্য মন্ত্ৰালয়ে ৰপ্তানিৰ বিষয়টো চোৱা চিতা কৰে। বাংলাদেশে বছৰটোৰ ভিতৰতে ৫,০০০ টন ইলিছ ভাৰতক যোগান ধৰাৰ কথা। এই অৰ্থত দুয়োখন দেশৰ ৰপ্তানিকাৰক আৰু আমদানিকাৰকৰ মাজত বুজাবুজি আছে। পৰৱৰ্তী খবৰ, সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযানৰ মাজতে প্ৰশাসনৰ জাননী। ৩ দিনৰ ভিতৰত খালী কৰক কচুতলি। ম্যাদী মাটিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে বা নিৰ্দেশ দিছে প্ৰশাসনে। এক জাননী যোগে ৩ দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে আৰু তাৰ পিছতে বহু বেদখলকাৰীয়ে টালি টোপোলা বান্ধি ত্যাগ কৰিছে কচুতলি। চৰকাৰী ভূমি খালী কৰিবলৈ ৩ দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে। কচুতলিৰ ম্যাদী মাটিৰ পৰা আঁতৰি যাবলৈ জাননী জাৰি প্ৰশাসনৰ। প্ৰশাসনে ৩ দিনৰ সময়সীমা বান্ধি দিছে কচুতলিবাসীক। আৰু প্ৰশাসনৰ জাননীৰ পাছতেই একাংশই সেই স্থান ত্যাগ কৰিবলৈ সাজু হৈছে। ঘৰৰ ধান হাঁহ পাৰ বিক্ৰী কৰিবলৈ ওলাই আহিছে একাংশ লোক আৰু বহুতে টালি টোপোলা বান্ধি ত্যাগ কৰিছে কচুতলি। আনহাতে ম্যাদী মাটিৰ পৰা উঠি নাযায় একাংশ বেদখলকাৰী। চৰকাৰে গুলিয়াই মাৰিলেও কচুতলি ত্যাগ নকৰাৰ হুংকাৰ একাংশ লোকৰ। উল্লেখযোগ্য যে ম্যাদী মাটিত থাকিলেও প্ৰায় সকলোৰে মাটি নিজৰ নামত নাই। বছৰ বছৰ ধৰি বসবাস কৰিলেও পূৰ্বৰ জনজাতীয় মালিকৰ নামতে আছে মাটি। আনহাতে বাহিৰৰ কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰক্ষীয়ে। আৰু কচুতলিৰ প্ৰতিজন লোকক সোধা পোছা কৰিছে আৰক্ষীয়ে, লগতে পৰীক্ষা কৰিছে নথি পত্ৰ।